Hello everyone. So I have come up with a new class. In our last class we were discussing about narration. We tried to analyze what narration is and what are the types of narration, why narration is necessary and all. So in this class we shall be specifically focusing on the rules. A class to tami specifically keneke narration eta kore thik ase keneke narration eta kore hetu upor gurutto dim besi deep na jao karon kotha to ki hoy eketa class ote jodi gute bostu khini hona pitika kori dia hoy bostu bur buji bole okoman digderi hoy so step by step bujoa to besi bhal hetu karone aji ami okol rules khini korim so moi yar eta direct speech or narration लिखित होइसो Ram said to Sita I am very hungry so etia narration eta kora homoyot ami ki koribo lage prothome reporting speech aru reported speech to uliabo lage e dokhor jun dokhor thake jun dokhore amak information die je kune kak koisile ba kune koisile জুনডখৰ সেন্টেন্সৰ জুনটো পাৰ্টে আমাক এই ইনফৰমেশনটো দিয়ে যে কথাটো কোনে কৈছিলে সেই ডখৰক কি বুলি কোৱা হয় ৰিপৰ্টিং স্পীচ আৰু সেন্টেন্সৰ এই পাৰ্টটো কি বুলি কোৱা হয় ৰিপৰ্টেড স্পীচ तार माने रिपोर्टिंग कुने करिसे आरु की रिपोर्ट करा होइसे माने की सिंपल लैंग्वेजर कबो गले कथाखार कुने कइसे आरु की कइसे ए दुटा होइसे ए पार्ट टू कोआ হয় रिपोर्टिंग स्पीच ए पार्ट टू कोआ হয় रिपोर्टेड स्पीच एतिया रिपोर्टिंग स्पीच तो আমি কি কৰিব লাগে যদি হে এনেকুৱা এটা ফ্ৰেজ আছে যোনটো টু বাই কিবা কিবি লাগি আছে ঠিক আছে হেতু আমি এটা কৰিব লাগে মানে রাম told Sita বেলেগ একো চেঞ্জ নহয় এটো অকল এই মাজৰ ডখৰত যদি told না থাকে আমি হেতু told কৰিব লাগে আৰু যদি সেকেন্ড পারসন টু ইয়াত দিয়া না থাকে মানে রামে কৈছিলে কাক কৈছিলে হে কথাকাৰ যদি কোৱা না থাকে তেন্তে সেইডে থাকিব যেনেকে ধৰি লোৱা মই एग्जांपल এটা দিয়ে দিও Ram said, I am very hungry. एटो सेंटेंस छुआ रामे काक कोले हेतु लिखा নাই আৰু हे কাৰণে যেতিয়া আমি এটো ইনডাইৰেক্ট কৰিম ইনডাইৰেক্ট কৰতে এটো একেই থাকিব Ram said এটো একেই থাকিব Ram said ঠিক আছে সো ए डखरत ए सीता থকা কাৰণে ए सेड टू टू टोल्ड হৈ যাব সো চেঞ্জ টু এনেকে হয় ঠিক আছে মনত ৰাখিবা নেক্সট এ যে কমা ডাল আৰু ইনভার্টেড কমাটো আছে এ দুটা আমি ইয়াত বহাব নোৱাৰো এ কমা আৰু ইনভার্টেড কমাটো আমি ইনডাইৰেক্ট স্পিচত বহাব নোৱাৰো কাৰণে আমি কি ইউজ কৰিব লাগিব এতিয়া এটা কনজাংটিভ পাৰ্টিকল দুটা এ ৰিপৰ্টিং স্পিচ আৰু ৰিপৰ্টেড স্পিচ টু জয়েন কৰিব পৰাকে এটা কনজাংটিভ পাৰ্টিকল হেতু কি হ'ব Ram told Sita that most of the time that এ হয় that to প্ৰায়ভাগ বহে কেতিয়াবা if বহে আৰু if কেলে বহে হেতু মই আগৰ ক্লাছত কম তোমালোকক সো Ram told Sita that এতিয়া আহিলে আমাৰ মেইন কাম আটাইতকে বেছি চেঞ্জেস হয় কিহত ৰিপৰ্টেড স্পিচত ৰিপৰ্টিং স্পিচত একো চেঞ্জ নহয় অকলে মাজৰ ভার্ব টু চেঞ্জ হয় বেলেগ একো চেঞ্জ নহয় ভার্ব টু যদি সেড থাকে টোল্ড হৈ যায় সেড টু যদি থাকে টোল্ড হৈ যায় আৰু সেড থাকিলে সেডে থাকে সো আটাইতকে বেছি চেঞ্জ কত হয় ইয়াত এতিয়া Ram told Sita that এই যে সেন্টেন্স টু কৈ থকা হৈছে ইনফ্যাক্ট এই সেন্টেন্স টু Ram বা Sita কোনো কৈ থকা নাই এই সেন্টেন্স টু বেলেগ এটা মানুহে কৈ আছে
ৰাম আৰু সীতাৰ বিষয়ে হয় না তাৰ মানে এটো ডাইৰেক্টত কৈ দিলে এটো যেতিয়া কব তেতিয়া কি হ'ব ইনডাইৰেক্ট কৰোতে যোনটো ইয়াত থকা বস্তুখিনিও থাৰ্ড পাৰসনলৈ গুচি যাব মানে আই ফাৰ্স্ট পাৰসনত আছে হেটো থাৰ্ড পাৰসনলৈ গুচি যাব হি কাৰণ ৰাম মেল হয় যদি সীতা হলতেন তেতে শি হলতেন রাইট কিন্তু রামে কোৱাটো এ আই টু ৰাম হয় হয়নে আই টু হি হৈ গল এতিয়া ডাইৰেক্ট স্পিচত কওঁতে এটো প্ৰেজেন্ট টেন্সত কোৱা হৈছে কাৰণ কথাটো হুবহুকে কোৱা হৈছে কিন্তু ইয়াত যদি কোৱা হয় ইনডাইৰেক্ট স্পিচত হে প্ৰেজেন্ট টেন্সত কথা কব নোৱাৰি ইনডাইৰেক্ট স্পিচত কি হ'ব পাষ্ট টেন্সলৈ নিব লাগিব এ এম টু কি হ'ব was হৈ যাব he was very hungry sorry eto na lage he was very hungry similarly Ram said that he was very hungry আৰু এই ৰিপৰ্টিং স্পিচ আৰু ৰিপৰ্টেড স্পিচ যে এনেকৈ থাকিব তাৰ কোনো মানে নাই কেতিয়াবা ৰিপৰ্টেডটো আগফালে থাকে ৰিপৰ্টিংটো পিছফালে থাকে নরমালি হেতু কোট হয় যেতিয়া দুটা নারেশন একেলগে কৰিবল দিয়া হয় ডাবল নারেশন যেতিয়া কৰিবল দিয়া হয় দুটা ৰিপৰ্টিং স্পিচ দুটা ৰিপৰ্টেড স্পিচ থাকে তেতিয়া কি হয় প্ৰথম লাইনটোৰ ৰিপৰ্টিংটো ঠিকে থাকে এনেকৈ থাকে ৰিপৰ্টিং টাপা ৰিপৰ্টেড কিন্তু তাৰ পিছৰ লাইনটো কি হয় ৰিপৰ্টেড আহি লাষ্টত ৰিপৰ্টিং স্পিচটো থাকে সো হেখিনি কেনেকৈ কৰিব লাগে আমি পিছলে চাম যেহেতু মই কৈছো আমি স্টেপ বাই স্টেপ যাম নারেশনৰ কাৰণে আমি আৰু কেইটামান ক্লাস কৰিম যাতে বস্তুখিনি আৰু ক্লিয়াৰকে আমি বুজিব পাৰো সো এটো হৈছে নারেশন কৰা রুল ঠিক আছে এটো হৈছে নারেশন কৰা রুল চেঞ্জেস বৰ বেছি একো নহয় ইফাল হিফাল বৰ বেছি একো নহয় মাত্ৰ বস্তুটো কি হয় যোনখিনি বস্তু টেন্স আৰু পাৰসনৰ লগত ৰিলেটেড হে বস্তুখিনি চেঞ্জ কৰিব লাগে ইয়াত চোৱা ভেৰি হাংৰি একো চেঞ্জ হোৱা নাই ৰাইট কিন্তু ইয়াত চেঞ্জ কি হৈছে এম টু ওয়াজ হৈ গৈছে মানে টেন্স যোনকিটা বস্তুৱে লয় হা টেন্স লোৱা বস্তুকিটা আৰু পাৰসন দেখুৱা বস্তুকিটা তাৰ মানে নাউন আৰু ভাৰ্ব হে ভাৰ্ব গিটা যোনকিটাই টেন্স লৈছে ঠিক আছে সো হে গিটা হে চেঞ্জেস আহে আমি আগলে কৰি যাওঁতে তোমালোক আৰু ভালকে বুজি পাবা যে বস্তুটো কেনেকে কি হয় আৰু আমি কারেক্ট টেন্স কৰিবলৈ আছে তেতিয়াও বস্তুখিনি আৰু ক্লিয়াৰ হ'ব যে ভাৰ্ব কোনটো ভাৰ্বে টেন্স লয় কোনটোৱে নলয় সো গুটেখিনি কথা একেটা ক্লাছতে সময় নিদু লেটস go by step by step and today we have dealt with the formula or you can say the rule of narration এনেকে narration কৰা হয় narration to ভাগ প্ৰথমে কিহেৰে কৰিব লাগে ৰিপৰ্টিং স্পিচ আৰু ৰিপৰ্টেড স্পিচ তাৰ পিছত ৰিপৰ্টিং স্পিচ to এনেকে লিখিব লাগে কনজাংটিভ পাৰ্টিকেল to আহিব লাগে তাৰ পিছত ৰিপৰ্টেড স্পিচ to a টোৰ বেসিছত চেঞ্জ হ'ব মানে ফাৰ্স্ট পাৰসন থাকিলে থাৰ্ড পাৰসন হৈ যাব সেকেন্ড পাৰসন থাকিলে থাৰ্ড পাৰসন হৈ যাব verb to past tole gusi jabo so this is the way how we do narration hope you have understood the class in our next class we shall be discussing more about narration on ki point ot kenekwa changes hoy ami beleg dhoroner examples lom loi meli ami sam je keneke changes khini ahe aru ki points ami monot rakhibo lage So we will go deeper into narration in our next classes. I will be taking another 2-3 classes for narration. Ami tar pisothe next part ole jam karon eta bostu bhalke clear kori lom tar pisothe itu kori beshi bhal leibo right so stay tuned with the channel we shall be meeting in our next class thank you